Hello everyone, welcome to Gyanshila. So loisu apnalokor karone ADRE revision class GK marathon. Okay? So আমি back to back GK MCQ আলোচনা কৰিম এই ভিডিওটোত বহুত বেছি ইম্পৰ্টেন্ট হয় আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে যত আমি বেসিক লেভেলৰ পৰা মডাৰেট লেভেললৈকে আমি GK কোৱেশ্চনসমূহ ডিসকাস কৰিম। তো আপোনালোকে ইয়াতে নকব যে ইমান ইজি কোৱেশ্চন নাহে। মই একেবাৰে ষ্টাৰ্টিংৰ পৰা ইয়াতে এড কৰিছো কোৱেশ্চন বিলাক যাতে সকলোৰে সুবিধা হয়। ঠিক আছে সকলোৰে সুবিধা হোৱাকৈ ষ্টাৰ্টিংৰ পৰা মই ইয়াত কোৱেশ্চন এড কৰিছো একেবাৰে সহজও পাব আৰু একেবাৰে টানো পাব ওকে সো দেৰি নকৰি আৰম্ভ কৰিছো ভিডিওটো টোটাল 50 কোৱেশ্চন আমি আজি এই ভিডিওটো ডিসকাস কৰিম তো কোৱেশ্চন নম্বৰ 1 হোৱাট ইজ দ্য নেশনাল ফ্লাৱাৰ অফ ইন্ডিয়া এটো সকলোৱে জানে এটো একেবাৰে ইজি কোৱেশ্চন হয় সকলোৰে কাৰণে ইজি হ'ব এটো তো যিসকলে নাজানে কৈ দিছো নেশনাল ফ্লাৱাৰ অফ ইন্ডিয়া হয় আমাৰ লোটাস ওকে Next question. National Bird of India. আমাৰ ৰাষ্ট্ৰীয় চৰাই কি? তো এটো জানে নিশ্চয় National Bird of India হয় আমাৰ কি? হেতু হৈছে অপচন বি পিকক। অপচন বি হ'ব শুদ্ধ উত্তৰ ময়ূৰ, ওকে? নেক্সট কোৱেশ্চন নম্বৰ 3 National Animal of India. কি হয় আমাৰ National Animal কি হয়? তো যোৱাবাৰ 4th গ্ৰেডত এনেকুৱা কোৱেশ্চন টা আহিছিল নেশনাল এনিমেল আহিছিল নে নেশনাল সামথিং কিবা এটা আহিছিল তো সেই কাৰণে মই ইয়াতে এড কৰি দিছো এটা কোৱেশ্চন নেশনাল এনিমেল কি হয় শুদ্ধ উত্তৰ হ'ব অপচন সি টাইগাৰ নেক্সট কোৱেশ্চন নেশনাল একুয়াটিক এনিমেল অফ ইন্ডিয়া নেশনাল একুয়াটিক এনিমেল পানীত থকা যেটো হয় একুয়াটিক হেতু কোনটো হয় তো অপচন কেইটাৰ ভিতৰত ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব হেতু হ'ব অপচন এ গংগেটিক ডলফিন ওকে ক্লিয়াৰ Next question largest city of India by population আমাৰ ভাৰতৰ সকলোতকৈ ডাঙৰ চহৰ জনসংখ্যাৰ ভিত্তিত সকলোতকৈ ডাঙৰ চহৰ তো ইয়াতে অপচন আছে মুম্বাই সুৰত বেংগলোৰ দিল্লী আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ হ'ব কি অপচন ডি দিল্লী largest city হয় by population okay মনত থাকিব largest state of India by population তো ডাঙৰ ৰাজ্য জনসংখ্যাৰ ভিত্তিত ডাঙৰ ৰাজ্য তো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব ডাঙৰ চহৰ জনসংখ্যাৰ ভিত্তিত হয় অপচন এ উত্তৰ প্ৰদেশ ঠিক আছে আৰু জনসংখ্যাৰ ভিত্তিত সকলোতকৈ সৰু চহৰ যদি উঠে সকলোতকৈ কম জনসংখ্যা থকা চহৰ নহয় সৰি ৰাজ্য তেতিয়া শুদ্ধ উত্তৰ হ'ব সিকিম সকলোতকৈ কম জনসংখ্যা আছে কত সিকিমত আৰু মাটিকালিৰ ভিত্তিত সকলোতকৈ ডাঙৰ ৰাজ্য হদিলে হ'ব ৰাজস্থান আৰু মাটিকালিৰ ভিত্তিত সকলোতকৈ সৰু ৰাজ্য হদিলে হ'ব গোৱা মনত থাকিব গোটেই কিটা ইম্পৰ্টেন্ট হয় ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 7 হাউ মেনি ষ্টেটস আৰ देयर ইন ইন্ডিয়া কিখনে এতিয়ালৈকে বৰ্তমান আমাৰ ভাৰতত কিমানখন ৰাজ্য আছে তো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 28 খন 28 ষ্টেটস আৰু ইউনিয়ন টেৰিটৰি কিমানখন 28 states and 8 union territory okay total next question next question number 8 which is the widest river of India widest river কোনটো হয় বিস্তৃত নদী কোনটো হয় তো ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট কোনটো হ'ব অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন এ ব্ৰহ্মপুত্ৰ widest ঠিক আছে আৰু যদি হুধে which is the longest নাইবা largest river of India সকলোতকৈ ডাঙৰ নদী কোনটো হয় ভাৰতৰ তেতিয়া কি হ'ব গংগা হ'ব সকলোতকৈ ডাঙৰ নদী ভাৰতৰ ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 9 which is the longest dam in India কি উদিছে longest dam ওকে longest নাইবা largest dam বুলি আহিব পাৰে পৰীক্ষাতে এটো এটা আছে হীৰাকুণ্ড ড্যাম টেৰি ড্যাম কালানাই ড্যাম নাগাৰ্জুন সাগৰ ড্যাম তো অপচন কি হ'ব শুদ্ধ উত্তৰ হ'ব longest dam হয় অপচন এ হীৰাকুণ্ড ড্যাম ওকে কত আছে এটো উৰিষ্যাত আছে ঠিক আছে নেক্সট কোৱেশ্চনটো আমি ডিসকাস কৰিম হীৰাকুণ্ড ড্যাম ইজ অন হুইচ ৰিভাৰ কোনটো নদীৰ ওপৰত আছে এটো হীৰাকুণ্ড ড্যাম কোনটো নদীৰ ওপৰত আছে উৰিষ্যাত আছে বুলি আমি কৈ আহিলো তো নদী কোনটো হয় ইয়াত আছে মহানদী গংগা ভাগীৰথী যমুনা কি হ'ব শুদ্ধ উত্তৰ কাৰেক্ট আনসাৰ বিলাক আপোনালোকে কৰি যাব কিমানটা শুদ্ধ হল একেবাৰে মনত ৰাখি যাব তেতিয়াহে টোটাল স্কোৰটো হেকত পাবগে 50 টাৰ ভিতৰত কিমানটা শুদ্ধ হয় তো হীৰাকুণ্ড ড্যাম আছে কোনটো নদীৰ ওপৰত হেতু হৈছে মহানদীৰ ওপৰত অপচন এ উইল বি দা কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন হাইয়েষ্ট ড্যাম ইন ইন্ডিয়া এতিয়া হৈছে সুধিছে কি হাইয়েষ্ট সকলোতকৈ ওখত থকা ড্যামটো কোনটো হয় তো হাইয়েষ্ট নদীবান হয় কোনটো ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট হ'ব অপচন সি চেহৰি ড্যাম কত আছে উত্তৰাখণ্ড কোন নদীৰ পাৰত আছে
এটো নেক্সট কোৱেশ্চন আছেই নেক্সট কোৱেশ্চনটো হেইটোই সুধিছে চেৰি ড্যাম ইজ অন হুইচ ৰিভাৰ কোনটো নদীৰ ওপৰত আছে এটো চেৰি ড্যাম আছে ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট হ'ব কোনটো অপচন বি ভাগীৰথী নদীৰ পাৰত আছে ওপৰত আছে এটো আৰু এটো আছে কত উত্তৰাখণ্ডত আছে ওকে ক্লিয়াৰ নেক্সট ওল্ডেষ্ট ড্যাম ইন ইন্ডিয়া ওল্ডেষ্ট ড্যাম কোনটো হয় তো ইয়াতে অপচন কেইটাৰ ভিতৰত সকলোতকৈ পুৰণি যেটো ড্যাম হৈছে হেতু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কাল্লানাই ড্যাম ওকে নেক্সট tallest statue of India as well as of the world is তো অপচন কেইটাৰ ভিতৰত ইয়াতে শুদ্ধ হ'ব কোনটো tallest statue আমাৰ ভাৰতৰ হেতু হৈছে statue of unity অপচন এ যেটো আছে কত এটো আছে আমাৰ গুজৰাটত আছে যেটো আমাৰ সৰ্দাৰ বল্লভভাই পেটেলৰ যেটো ষ্টেচু হয় এটো গুজৰাটত আছে আৰু এটোৰ হাইটটো সুধিলে কিমান হ'ব 182 মিটাৰ ওকে 182 মিটাৰ হয় ষ্টেচু অফ ইউনিটি মনত ৰাখিব নেক্সট when was the first women's university established in India প্ৰথমখন women's university মহিলা বিশ্ববিদ্যালয় কেতিয়া এষ্টাবলিশ হৈছিল প্ৰথমখন মহিলা বিশ্ববিদ্যালয় এষ্টাবলিশ হৈছিল কিমান চনত কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন এ হ'ব কাৰেক্ট আনসাৰ 1916 চনত কত মহাৰাষ্ট্ৰত ওকে মহাৰাষ্ট্ৰত হৈছিল মহাৰাষ্ট্ৰ ওকে Who was the first Indian woman to win a gold medal in Asian Games? প্ৰথম গৰাকী ভাৰতীয় মহিলা যিয়ে এছিয়ান গেমছত সোণৰ পদক পাইছিল তেখেত কোন হয় তো এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম গৰাকী মহিলা আছিল কোন ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট হ'ব কোনটো এ কমলজিৎ সান্ধু আছিল এথলিষ্ট আছিল তেও এথলেট আছিল তেখেতে এছিয়ান গেমছত সোণৰ পদক পাইছিল আমাৰ ভাৰতীয় প্ৰথম গৰাকী মহিলা হয় ওকে Clear? Next question. First Indian woman to win a medal in Olympic. Olympicot medal পোৱা প্ৰথম ভাৰতীয় মহিলা কোন হয়? Same option দিয়া আছে. Correct answer কোনটো হ'ব? পাৰিছে নে আপোনালোকে correct answer টো ইয়াৰে correct answer টো হ'ব option B কৰ্ণাম মালেশ্বৰী আছিল প্ৰথম গৰাকী মহিলা যিয়ে কিমান চনত 2000 চনৰ যেটো অলিম্পিক হৈছিল বেজিং অলিম্পিক তাত পাইছিল মেডেল ওকে কৰ্ণাম মালেশ্বৰী নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত এই দুটা আমাৰ পিডিএফ হয় ইবুক পিডিএফ হয় যদি এতিয়ালৈকে কালেক্ট কৰা নাই পিডিএফ কিটা বহুত বেছি ইম্পৰ্টেন্ট পিডিএফ দুটা হয় এটো হৈছে মক টেষ্ট সিৰিজ পিডিএফ হয় এটো 300 এমসিকিউ যেটোৰ মূল্য হৈছে ₹75 ওকে আৰু এইটো হৈছে গ্ৰেড 3 ৰ কাৰণে বনোৱা যেটো 200 এমসিকিউ আছে তাত আৰু এটোৰ মূল্য হৈছে ₹55 জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত কোৱেশ্চন আনসাৰ দুইটা পিডিএফত দিয়া আছে তো যদি এতিয়ালে লোৱা নাই লব পাৰিব ডেসক্ৰিপচন বক্সত পিডিএফ বিলাকৰ লিংক দিয়া আছে তাত গৈ পেলাই আপোনালোকে লব পাৰিব নাইবা যদি হোৱাটসঅ্যাপ যোগে ললে স্পেশাল অফাৰ এটা আছে যদি দুইটা একেলগত লয় লগত আৰু এটা পিডিএফ ফ্ৰী পাব তো হোৱাটসঅ্যাপত যোগাযোগ কৰিবৰ বাবে ডেসক্ৰিপচন বক্সত মই হোৱাটসঅ্যাপ নম্বৰ দি দিছো সেই নম্বৰটোত হোৱাটসঅ্যাপ কৰিলে বাকিখিনি তথ্য আপোনালোকে পাই যাব ওকে নেক্সট কোৱেশ্চনলৈ আহিছো Karnam Malleshwari was associated with which game? তো কোন আছিল Karnam Malleshwari আমি ইয়াৰ আগৰ প্ৰশ্নটো ডিসকাস কৰিলো অলিম্পিকত মেডেল পোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা হয় Karnam Malleshwari আৰু তেখেত আছিল কোনটো খেলৰ লগত জড়িত তেখেতে খেলিছিল কি এটা আছে বক্সিং সুইমিং ওয়েট লিফটিং রেসলিং কি হ'ব শুদ্ধ উত্তৰ What will be the correct answer? The correct answer is option C weight lifting okay First Indian woman to climb Mount Everest. প্ৰথম ভাৰতীয় মহিলা মাউন্ট এভাৰেষ্ট বগাবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় মহিলা মাউন্ট এভাৰেষ্ট বগাবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় মহিলা আছিল কোন অপচন সি বসুন্ধৰা পল কল্পনা চাওলা কি আছিল ফাৰ্স্ট ইণ্ডিয়ান ওমেন এষ্ট্ৰোনট প্ৰথম ভাৰতীয় মহাকাশচাৰী ওকে প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল ফাৰ্স্ট মহাকাশচাৰী আছিল এষ্ট্ৰোনট আছিল কল্পনা চাওলা অৰুণিমা সিনহা কোন আছিল এটো সুধিব পাৰে অৰুণিমা সিনহা আছিল এনেকুৱা এগৰাকী প্ৰথম গৰাকী মহিলা যি উইথ প্ৰস্থেটিক লেগ মাউন্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিল প্ৰস্থেটিক লেগ মানে তেওঁৰ এটা ভৰি অপাৰেচন কৰি পেলাই কাটি পেলাব লগা হৈছিল ভৰি এটা লগোৱা ভৰি এটা তেখেতে ভৰি এটা লগাইছিল আৰু তেনেকৈ তেওঁ মাউন্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছে অৰুণিমা সিনহা ওকে আৰু সুচেতা কৃপলানি কোন হয় সুচেতা কৃপলানি হয় কোন ফাৰ্স্ট
ফিমেল চিফ মিনিষ্টাৰ ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ হয় তেখেত ওকে সুচেতা কৃপলানী নেক্সট কুৱেশ্যন হোৱাট ইজ আছাম ৰেংক বাই এৰিয়া এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আমাৰ উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ স্থান কিমান হয় অসম কিমান নম্বৰত আছে মাটিকালিৰ ভিত্তিত তো উত্তৰ পূবৰ আমাৰ ৰাজ্য আছে 7খন 7 সিষ্টাৰ্ছ তো তাৰ ভিতৰত অসমৰ স্থান হৈছে কিমান অপচন বি সেকেন্ড ফাৰ্ষ্টত কোন আছে ফাৰ্ষ্টত আছে অৰুণাচল প্ৰদেশ সেকেন্ডত আছে অসম ঠিক আছে ক্লিয়াৰ আৰু একেবাৰে সৰু ৰাজ্যখন যদি সুধে অসমৰ কি নৰ্থ ইষ্টৰ মাটিকালিৰ ভিত্তিত একেবাৰে সৰু ৰাজ্য কোনখন হয় তেতিয়া হ'ব কি ত্ৰিপুৰা হয় একেবাৰে সৰুখন ওকে নেক্সট কুৱেশ্যন নম্বৰ 21 হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ কোনখন ৰাজ্যত সকলোতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে মধ্যপ্ৰদেশ আসাম উৰিষ্যা উত্তৰ প্ৰদেশ কাৰেক্ট এনসাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব অপচন এ মধ্যপ্ৰদেশ ওকে নেক্সট কুৱেশ্যন প্ৰেচিডেন্টছ ৰুল ৱাজ ইম্প'জড হাইয়েষ্ট ইন হুইচ ইণ্ডিয়ান ষ্টেট যেটো প্ৰেচিডেন্টছ ৰুল নাইবা ৰাষ্ট্ৰপতি শাসন যেটো লগোৱা হয় ষ্টেট এমাৰ্জেঞ্চি বুলিও যেটো কোৱা হয় ষ্টেট এমাৰ্জেঞ্চি বুলি যেটো কোৱা হয় এটো সবতকে বেছিকৈ কোনখন ৰাজ্যত লাগিছে এতিয়ালৈকে ইয়াৰ আৰ্টিকেল কিমান হয় ইয়াৰ আৰ্টিকেল হৈছে আৰ্টিকেল 356 ওকে 356 তো এটো সকলোতকৈ বেছিকৈ এতিয়ালৈকে লাগিছে কত মণিপুৰত কেইবাৰ লাগিছে এতিয়ালৈকে 10 বাৰ এতিয়ালৈকে লাগিছে মণিপুৰ ওকে আৰু প্ৰেচিডেন্টছ ৰুল প্ৰথমবাৰৰ বাবে কত লগোৱা হৈছিল প্ৰথমবাৰৰ বাবে প্ৰেচিডেন্টছ ৰুলছ ইম্প'জ কৰা হৈছিল কোনখন ৰাজ্যত তেতিয়া হ'ব পাঞ্জাব ওকে আৰু অসমত এতিয়ালৈকে কিমান বাৰ ৰাষ্ট্ৰপতি শাসন লগোৱা হৈছে 4 বাৰ ক্লিয়াৰ হোৱাট ইজ দ্য আৰ্টিকেল ফৰ নেশ্যনেল এমাৰ্জেঞ্চিৰ আৰ্টিকেলটো কিমান হয় তো আমাৰ এমাৰ্জেঞ্চি কিমানটা আছে তিনিটা আছে এটা হৈছে নেশ্যনেল এমাৰ্জেঞ্চি এটা হৈছে ষ্টেট এমাৰ্জেঞ্চি এটা হৈছে ফাইনান্সিয়েল এমাৰ্জেঞ্চি তো নেশ্যনেল এমাৰ্জেঞ্চিৰ আৰ্টিকেল হয় কোনটো আৰ্টিকেল 352 ষ্টেট এমাৰ্জেঞ্চিৰ আৰ্টিকেল 356 আৰু ফাইনান্সিয়েল এমাৰ্জেঞ্চিৰ আৰ্টিকেল হৈছে 360 আৰু আৰ্টিকেল 324 এটো কি হয় আৰ্টিকেল 324 হয় ইলেকশ্যন কমিশনৰ কাৰণে যেটো আৰ্টিকেল আছে হেতু হৈছে আৰ্টিকেল 324 ক্লিয়াৰ নেক্সট কুৱেশ্যন লৈ আহিছো হু ওয়াজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং ইণ্ডিয়া পাকিস্তান ৱাৰ 1965 তো 1965ত যিখন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী কোন আছিল ভেৰি ইন্টাৰেষ্টিং কুৱেশ্যন ওকে ভেৰি ইন্টাৰেষ্টিং ইণ্ডিয়া পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল 1965ত আমাৰ প্ৰধানমন্ত্ৰী আছিল কোন ইয়াতে শুদ্ধ উত্তৰ অপচন কেইটাৰ ভিতৰত হ'ব কি অপচন বি লাল বাহাদুৰ শাস্ত্ৰী আছিল ওকে নেক্সট কুৱেশ্যন লৈ আহিছো Okay, next question number 25. Who was the Prime Minister of India during India-China War 1962? তো এইবাৰ কি সুধিছে ইণ্ডিয়া চাইনা ৱাৰ যুদ্ধ যিখন হৈছিল এইবাৰ 1962 কোঠাও দিছে ইয়াৰ আগত আমি 1965ৰ ইণ্ডিয়া পাকিস্তানৰ পাতিলো এইবাৰ 1962ত যিখন ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ হৈছিল তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী কোন আছিল তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আছিল কোন অপচন এ জৱাহৰলাল নেহেৰু ওকে Next, who was the Defense Minister of India during India-China War 1962? To India-China War ako, udise India-China War jetia 1962 tas hoisile, tetia amar Bharator Defense Minister kon asile, Defense Minister. Aru option keitar bitorot yate huddha uttor hobo ki option B K Krishna Menon. Okay, clear? বলদেৱ সিং কোন আছিল ইয়াতে অপচনত যেটো আছে বলদেৱ সিং কোন আছিল আমাৰ ভাৰতৰ প্ৰথম ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া তো কিমানটা এনেকে বহুত কেইটা আমি কোৱেশ্চন ডিসকাস কৰিলো অপচনৰ পৰা হয়নে নহয় যদিও ইয়াত মই 50টা দিছো এনেকে কৈ পেলাই 50টাতকৈ বহুত বেছি কোৱেশ্চন আমি ডিসকাস কৰিম ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ ইণ্ডিয়া অকল কোৱেশ্চন আৰু এনসাৰ জানিলে নহব লগত অপচন যি দিয়ে হেগিটা কিবা ৰিলেটেড হয় নেকি চাব লাগিব ওকে ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ ইণ্ডিয়া কোন হয় প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল হৈছিল প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি সৰোজিনী নাইডু উত্তৰ প্ৰদেশৰ হৈছিল আৰু তেখেত আছিল আমাৰ প্ৰথম ভাৰতীয় যি আইএনসি অধিৱেশনত প্ৰেসিডেন্ট হৈছিল সভাপতিত্ব কৰিছিল সৰোজিনী নাইডু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ওকে
Next question number 29. In which year Pratibha Patil became the first woman president of India? কিমান চনত আমাৰ প্ৰতিভা পাটিল তেখেতে আমাৰ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি হৈছিল কিমান চন আছিল তেতিয়া তো তেতিয়া চনটো আছিল ইয়াত আছে 2007 2008 2009 2010 আৰু কাৰেক্ট আনসাৰ হ'ব অপচন এ 2007 ওকে Who was the third president of India? তৃতীয় গৰাকী ৰাষ্ট্ৰপতি আছিল কোন আমাৰ থাৰ্ড প্ৰেসিডেন্ট আছিল কোন প্ৰথম গৰাকী আছিল কোন ৰাজেন্দ্ৰ প্ৰসাদ আমি জানো সেকেন্ড গৰাকী আছিল কোন সৰ্বপল্লী ৰাধাকৃষ্ণন থাৰ্ড আছিল কোন জাকিৰ হুছেইন আৰু ফোৰ্থ আছিল ভিভি গিৰি ওকে জাকিৰ হুছেইন আছিল থাৰ্ড আৰু তেখেত কি আছিল তেখেতে এনেকুৱা এজন ৰাষ্ট্ৰপতি হয় যি কাৰ্যকালৰ সময়তে তেখেতৰ মৃত্যু হৈছিল ওকে তেখেতে যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল তেতিয়াই তেখেতৰ মৃত্যু হৈছিল জাকিৰ হুছেইন ওকে ফিফথ কোন আছিল যদি হুধে ফিফথ কোন আছিল ফিফথটো একেবাৰে বহুত বেছি ইম্পৰ্টেন্ট হয় ফিফথ কোন আছিল কমেন্ট সেকশনত কমেন্ট কৰক এটো মই নকওঁ Question number 31 First Indian film Raja Harishchandra was released in which year তো আমি জানো আমাৰ ভাৰতৰ প্ৰথমখন মুভি ফাৰ্স্ট ফিল্ম আছিল ৰাজা হৰিশ্চন্দ্ৰ এখন ৰিলিজ কেতিয়া হৈছিল এখন সাইলেন্ট মুভি আছিল এখন ফাৰ্স্ট সাইলেন্ট মুভি আছিল তো এখন ৰিলিজ হৈছিল কিমান চনত শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন এ 1913 ওকে যদি হুধে যে সেকেন্ড মুভি কোনখন হয় যিখনত কথা কোৱা আছিল ফাৰ্স্ট সেকেন্ড মুভি আৰু ফাৰ্স্ট টকি ফিল্ম ওকে ফাৰ্স্ট টকি ফিল্ম বুলি যদি আহে পৰীক্ষাত ফাৰ্স্ট টকি ফিল্ম বুলি আহিব পাৰে তেতিয়া কি হ'ব উত্তৰ হ'ব আলম আৰা okay clear who directed the film Raja Harishchandra কোনে ডাইৰেক্ট কৰিছিল এই ফিল্মখন ৰাজা হৰিশ্চন্দ্ৰ কোনে ডাইৰেক্ট কৰিছিল কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন বি দাদা সাহেব ফালকে আৰু তেখেতক কোৱা হয় কি বুলি ফাদাৰ অফ ইণ্ডিয়ান সিনেমা which was the first color film in India প্ৰথমখন ৰঙীন বোলছবি ভাৰতৰ কোনখন আছিল ভাৰতৰ হৰিছে নট আসাম অসমৰটো সকলোৱে জানে অসমৰ কি হয় ভাইটি ফাৰ্স্ট ৰঙীন বোলছবি অসমীয়া ভাইটি হয় তো ভাৰতৰ হুদিলে কি হ'ব ভাৰতৰ হুদিলে কাৰেক্ট আনসাৰ হ'ব অপচন বি কিষণ কন্যা ওকে ক্লিয়াৰ তাৰ পিছত সেকেন্ড আসামিজ মুভি ওয়াজ দ্বিতীয়খন অসমীয়া বোলছবি কি আছিল প্ৰথমখন কি আছিল আমি জানো প্ৰথমখন আছিল কি আছিল প্ৰথমখন জয়মতী আছিল প্ৰথমখন আছিল জয়মতী মুক্তি পাইছিল 1935 কোন আছিল ইয়াৰে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা আছিল ইয়াৰে পৰিচালক আৰু সেকেন্ডখন অসমীয়া বোলছবি হয় ইন্দ্ৰমালতী এইখনৰো পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এইখন ৰিলিজ হৈছিল 1939 ওকে অস্কাৰ এৱাৰ্ড was first time given in which year প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা কেতিয়া প্ৰদান কৰা হৈছিল ফাৰ্স্ট টাইম ওকে তো ফাৰ্স্ট টাইম এটো দিয়া হৈছিল কিমান চনত কাৰেক্ট আনসাৰ হ'ব অপচন কেইটাৰ ভিতৰত অপচন এ 1929 ঠিক আছে আৰু যদি হুদে ভাৰতৰ পৰা প্ৰথম গৰাকী ব্যক্তি কোন যি অস্কাৰ বঁটা লাভ কৰিছিল প্ৰথম ভাৰতীয় তেতিয়া উত্তৰ ইয়াৰে কি হ'ব ভানু আথেইয়া ওকে কৈ থাকিলে কোৱেশ্চন ওলাই থাকিব জিকে এনেকুৱাই হয় the second session of Indian National Congress was held in কোন কত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয়খন অধিৱেশন কত হৈছিল প্ৰথমখন কত হৈছিল প্ৰথম হৈছিল বম্বে প্ৰথম হৈছিল বম্বে দ্বিতীয়খন হৈছিল ইয়াতে হুদিছে তো দ্বিতীয়খন হৈছিল কলকাতা ওকে প্ৰথম অধিৱেশনৰ সভাপতি আছিল কোন WC বেনাৰ্জী আৰু দ্বিতীয় অধিৱেশনৰ সভাপতি আছিল কোন দাদাভাই নাওৰজি দ্বিতীয়খন ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চনলৈ আহিছো ফাৰ্স্ট ওমেন প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা ওয়াজ প্ৰথম মহিলা কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল এটো নিশ্চয় পাৰিব সকলোৱে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী অপচন সি কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন ফাৰ্স্ট ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ টু স্কোৰ ডাবল সেঞ্চুৰী ওমেন ক্ৰিকেটাৰ প্ৰথম গৰাকী ভাৰতীয় ওমেন ক্ৰিকেটাৰ যিয়ে ডাবল সেঞ্চুৰী কৰিছিল
তেখেত কোন হয় তেখেত হয় কোন ইয়াতে উত্তৰ হ'ব অপচন এ মিথালী ৰাজ নেক্সট কোৱেশ্চন নম্বৰ 39 ফাৰ্ষ্ট ওমেন স্পিকাৰ অফ লোকসভা ফাৰ্ষ্ট ওমেন স্পিকাৰ অফ লোকসভা কোন হয় লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন হয় অপচন সি মেৰা কুমাৰ আৰু যদি হতে লোকসভাৰ প্ৰথম অধ্যক্ষ কোন হয় ফাৰ্ষ্ট স্পিকাৰ অফ লোকসভা জি.ভি. মাভালাংকাৰ ওকে ফাতিমা বিবি কোন হয় ফাতিমা বিবি হয় ফাৰ্ষ্ট ওমেন জাজ অফ সুপ্ৰিম কোৰ্ট ঠিক আছে Question number 40 who is regarded as first lady doctor in India first lady doctor first female doctor India কোন আছিলে ওকে তো ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ আনন্দীবাই যোশী নেক্সট কোৱেশ্চন নম্বৰ 41 নেশ্যনেল স্পেচ ডে ইজ সেলিব্ৰেট অন নেশ্যনেল স্পেচ ডে কেতিয়া পালন কৰা হয় নেশ্যনেল স্পেচ ডে তো ভেৰি ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত হোৱাৰ সম্ভাৱনা 100% নেশ্যনেল স্পেচ ডে পালন কৰা হয় তাৰিখটো হৈছে অপচন সি 23rd of August Next question number 42 who is known as the father of Indian cinema এইটো আমি অলৰেডি কৈছো father of Indian cinema বুলি কাক কোৱা হয় Indian cinemaৰ পিতৃ বুলি কাক কোৱা হয় হেতু হৈছে অপচন বি দাদা সাহেব ফালকে ওকে আৰু প্ৰথমেশ বৰুৱা এখেত কোন হয় এটা ইম্পৰ্টেন্ট জানিব লগা হয় তেখেতৰ বিষয়ে যিখন মুভি আছে দেৱদাস যিখন সিনেমা আছে এই সিনেমাখনৰ ডিৰেক্টৰ গৰাকী হয় প্ৰথমেশ বৰুৱা Okay next question number 43 the novel Devdas was written by কোনে লিখিছিলে উপন্যাসখন কোনে লিখিছে সুধিছে এইখন দেৱদাস উপন্যাসখন কোনে লিখিছে তো কোন হ'ব শুদ্ধ উত্তৰ অপচন কেটাৰ ভিতৰত ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন বি শৰৎ চন্দ্ৰ সত্যপাঠাই ওকে ৰবীন্দ্ৰনাথ টেগৰটো লিখিছে আমাৰ জনগণ মন আমি সকলোৱে জানো Who founded the Parthana Samaj? Parthana Samajৰ প্ৰতিষ্ঠাপক কোন আছিল? Parthana Samajৰ প্ৰতিষ্ঠাপক হৈছে। প্ৰতিষ্ঠাপক আছিল কোন? Correct answer will be option C, Atmaram Pandurang. Okay, Raja Rammohon Roy আছিল কিহৰ? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল ৰাজা ৰামমোহন ৰায় আৰু স্বামী বিবেকানন্দৰ অৰিজিনেল নামটো কি হয়? পৰীক্ষাত এইটোও সোধে নৰেন্দ্ৰনাথ দত্ত হয় স্বামী বিবেকানন্দৰ অৰিজিনেল নামটো ওকে ঠিক আছে আৰু স্বামী বিবেকানন্দৰ গুৰু কোন আছিল বুলি সুধিলে স্বামী বিবেকানন্দৰ গুৰু যদি কোন আছে বুলি সুধে তেতিয়া ইয়াৰ উত্তৰ কি হ'ব তেতিয়া ইয়াৰ উত্তৰ হ'ব ৰামকৃষ্ণ পৰমহংস ঠিক আছে নেক্সট কোৱেশ্চন ট্ৰপিক অফ ক্যান্সাৰ passes through how many states of India আমাৰ যেটো কৰ্কট ৰেখা যেডাল কৰ্কট ৰেখা আছে এই কৰ্কট ৰেখাডাল কিমানখন ৰাজ্যৰ মাজেৰে বৈ যায় how many states তো ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন বি 8খন নৰ্থ ইষ্টৰ দুখন আছে কোন দুখন ৰাজ্য হয় কমেন্ট সেকশনত কমেন্ট কৰক এইটো নেক্সট কোৱেশ্চন নম্বৰ 46 which state এটো শেয়াৰ হ'ব লাগিছিল which state share এটো হ'ব লাগিছিল share which state share longest boundary with Assam অসমৰ লগত সকলোতকৈ ডাঙৰ বা দীঘল সীমা কোনে শেয়াৰ কৰে তো ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব কোনটো অপচন ডি মেঘালয় সকলোতকৈ বেছিকৈ সীমা শেয়াৰ কৰে আৰু সকলোতকৈ কম যদি উঠে সকলোতকৈ কম কোনে অসমৰ লগত সীমা শেয়াৰ কৰে তেতিয়া হ'ব ত্ৰিপুৰা সকলোতকৈ কম হয় ত্ৰিপুৰাই ঠিক আছে question number 47 interesting হয় Hornbill festival is celebrated in which village of Nagalandৰ কোনখন গাঁৱত এই উৎসৱটো পালন কৰা হয় হৰ্ণবিল তো আমি সকলোৱে জানো হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত পালন কৰে গাঁওখনৰ নাম কি হয় ওকে তো কাৰেক্ট আনসাৰ কি হ'ব ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ কিসাম্মা ভিলেজ হয় নাগালেণ্ডৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 48 লোকটাক লেক ইজ সিটুৱেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ মণিপুৰত লোকটাক লেক আছে আমি সকলোৱে জানো আৰু এই লোকটাক লেকতে কি আছে ফ্লোটিং নেশ্যনেল পাৰ্ক যিখনৰ নাম হৈছে কি কেউবুল লামজাও নেশ্যনেল পাৰ্ক ওয়াৰ্ল্ডছ ওৱান এণ্ড অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ক'ত আছে লোকটাক লেকত তো এই লোকটাক লেকটো মণিপুৰৰ কোন ডিস্ট্ৰিক্টত আছে তো পৰীক্ষাত এইটো সুধিব পাৰে তো উত্তৰ ইয়াতে কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি বিষ্ণুপুৰ ডিস্ট্ৰিক্টত আছে ঠিক আছে
নেক্সট কুৱেশ্যন নম্বৰ 49 নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটিং নেশ্যনেল ছায়েন্স ডে কিমান তাৰিখে পালন কৰোঁ নেশ্যনেল ছায়েন্স ডে 15 জানুৱাৰী হয় নেকি নহয় 15 জানুৱাৰী কি ডে হয় আৰ্মি ডে হয় 25 জানুৱাৰী হয় নেকি নহয় কি ডে হয় ভোটাৰ ডে হয় 7 এপ্ৰিল হয় নেকি নাই নহয় এটো কি হয় ৱৰ্ল্ড হেল্থ ডে হয় আৰু থাকিল কোনটো 28 ফেব্ৰুৱাৰী কাৰেক্ট এনসাৰ হ'ব 28 ফেব্ৰুৱাৰী ওকে নেক্সট কুৱেশ্যন নম্বৰ 50 এণ্ড দ্য লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ হুইচ ইজ দ্য ইষ্টাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইষ্টাৰ্ণ মোষ্ট সকলোতকৈ পূবত থকা পইণ্ট কোনটো হয় তো আমাৰ যেতিয়াই আমি মেপৰ কুৱেশ্যন কৰিব লগা হয় সদায় নৰ্থ থাকিব ওপৰৰ ফালে সাউথ থাকিব তলৰ ফালে ইষ্ট থাকিব এইফালে আৰু ৱেষ্ট থাকিব এইফালে ওকে তো ইয়াতে ইষ্টাৰ্ণ মোষ্ট পইণ্ট কোনটো হ'ব পাৰে তো আমাৰ ভাৰতৰ যিখন মেপ আছে মেপখনো ঠিক এনেকুৱাই হয় অকমান মেন ভাল হোৱা নাই বাৰু তো ইষ্টাৰ্ণ মোষ্ট হলে হতা এইপিনে হ'ব ইষ্টাৰ্ণত কি আছে ইষ্টত কি আছে আমাৰ নৰ্থ ইষ্টখিনি আছে তো ইষ্টাৰ্ণ মোষ্ট পইণ্টটো হ'ব ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত কি বিথু ক'ত আছে অৰুণাচল প্ৰদেশ ওকে আৰু যদি হতে ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট কোনটো হ'ব ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট যেটো হয় হেতু হৈছে গুৱাহাটী গুজৰাটত আছে এই পইণ্টটো আৰু নৰ্দাৰ্ণ মোষ্ট পইণ্ট সুধিলে কি হ'ব ইন্দিৰা কোল হ'ব নৰ্দাৰ্ণ মোষ্ট পইণ্ট সুধিলে হ'ব ইন্দিৰা কোল আৰু যদি সাউদাৰ্ণ মোষ্ট একেবাৰে দক্ষিণৰ ফালৰ পইণ্টটো সুধে তেতিয়া হ'ব ইন্দিৰা পইণ্ট এই দুটাৰ মাজত বহুতেই কনফিউজ হয় ইন্দিৰা পইণ্ট ইন্দিৰা কোল মনত ৰাখিব কনফিউজ নহ'ব নেক্সট টাইম একেবাৰে ক্লিয়াৰ কৰি লওক মই কৈ দিছোঁ একেলগত ওকে ক্লিয়াৰ ওকে তো আজি ভিডিঅ'টোৰ কাৰণে 50টা ইমানখিনি কুৱেশ্যন হয় আপোনালোকৰ কিমান শুদ্ধ হ'ল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক গম পাব আপোনালোকৰ প্ৰিপাৰেশ্যন কিটো লেভেলত গৈ আছে ওকে আৰু ইংলিছৰ ভিডিঅ'ৰ কাৰণে যিসকলে কমেণ্ট কৰি আছে মই ইংলিছৰ ভিডিঅ' লৈ আহিম ডোণ্ট ৱাৰি মাজত তাৰ লগত জিকেখিনিও সমানে চাই যাব লাগিব তো জিকেখিনিও মই লৈ আহিছোঁ কেনে পালে আপোনালোকৰ ফিডবেকবিলাক জনাব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক এনেকৈ ভিডিঅ' আপডেটছবিলাক সময়মতে আপোনালোকে পাই থাকিব ওকে so that's all for today till then keep learning keep sharing see you soon